জানুৱাৰীৰ পৰাই মৰগীয়া বানচ লাগিব ৰাজ্যিক কৰ্মচাৰীক অনুগ্ৰহ নহয় প্ৰাপ্যহে বিচাৰিছে কৰ্মচাৰীয়ে অধিকাৰৰ বাবে প্ৰয়োজনত ৰাজপথত নামিব শিক্ষক সংগঠন আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছো ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ডাঙৰ মন্তব্য তেলৰ দাম বৃদ্ধিৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে দিছিল মৰগীয়া বানচ নিদিয়াৰ ইংগিত এতিয়া মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈছে বিভিন্ন কৰ্মচাৰী সংগঠন প্ৰাথমিক শিক্ষক সন্মিলনীৰ মতে জানুৱাৰীৰ পৰাই লাগিব কৰ্মচাৰীক মৰগীয়া বানচ অন্যথা আন্দোলনত নামিব শিক্ষক ইয়াৰ বাবে দায়ী নহ'ব শিক্ষক সমাজ যেতিয়া আমাৰ 5 মাহৰ দিয়ে এৰিয়াৰ অতি সামান্য পৰিমাণৰ ধন এই ধনখিনি যেতিয়া দিয়া বা নিদিয়া সম্পৰ্কে নিশ্চিতি প্ৰদান নকৰি দেশৰ বা বিশ্বৰ অৰ্থব্যৱস্থা বা বিশ্বৰ যুদ্ধকালীন কথাৰ মাজেৰে আওপকীয়াকৈ এই যিখিনি এৰিয়াৰখিনি নিদিয়া সম্পৰ্কীয় যিটো ইংগিত বহন কৰিছে এয়া নিশ্চিতভাৱে আমাৰ বাবে বৰ আশাহত খবৰ 60% বৃদ্ধি কৰিবলৈ যাওঁতে মাজৰ 5টা মাহ যে 58%তে ৰ'ব সেই কথাটো কেনেকৈ অস্বীকাৰ কৰিব পৰা যাব যি সামান্য পৰিমাণৰ ধন 2% এৰিয়াৰৰ যিখিনি 5 মাহৰ এৰিয়াৰ সেইখিনি অতি শীঘ্ৰে মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ এইটো আমাৰ প্ৰাপ্য এইটো কোনো দান বা অনুদান নহয় এইটো দেশৰ শিক্ষক কৰ্মচাৰীসকলে বিধিগতভাৱে পাবলগীয়া এইটো এটা ধন আনহাতে এনপিএছক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল এতিয়াৰ কৰ্মচাৰীয়ে এনপিএছহে বিচাৰে ওপিএছ নিবিচাৰে ইয়াৰ প্ৰত্যুত্তৰ দিলে শিক্ষক সন্মিলনীয়ে ইউপিএছতকৈহে এনপিএছ ভাল পাইছে কৰ্মচাৰীয়ে ইউপিএছ ব্যৱস্থাটো এনপিএছতকৈ আৰু ভয়াৱহ আৰু সেইবাবে চৰকাৰে যেতিয়া ক'লে যে যিসকলে এনপিএছ ল'ব খোজে এনপিএছত থাকক যিসকলে ইউপিএছত যাব খোজে ইউপিএছত যাওক তেতিয়া ইউপিএছত যোৱা মানুহৰ সংখ্যা যথেষ্ট কম এই কাৰণেই কম যে এনপিএছ ব্যৱস্থাটোতকৈ ইউপিএছ ব্যৱস্থাটো ভাল নহয় কিন্তু তেওঁলোকে এনপিএছ বিচৰা নাই তেওঁলোকে ওপিএছ বিচাৰি আছে শিক্ষক সন্মিলনীৰ প্ৰশ্ন যদি ইমানেই ভাল মন্ত্ৰী বিধায়কে কিয় নলয় এনপিএছ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিধায়কক এনপিএছ দি আদৰ্শ দেখুৱাওক যদি এনপিএছ ব্যৱস্থাটো সঁচাকৈ ভাল তেনেহ'লে মন্ত্ৰী বিধায়কসকলে কিয় নলয় তেওঁলোকে ওপিএছ কিয় লৈ থাকে তেওঁলোকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বা পৰিৱৰ্তিত নিয়ম কানুনৰ মাজত তেওঁলোক সোমাব কিয় নোখোজে কি কাৰণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ওপিএছ ব্যৱস্থাৰ জৰিয়তে পেঞ্চন ল'ব যদি ভাল এনপিএছলৈকে আহক এতিয়া সময়ত স্পষ্ট হ'ব মৰগীয়া বানচক লৈ চৰকাৰে লোৱা সিদ্ধান্ত সলনি হয়নে নে কৰ্মচাৰী পৰিষদ ইয়াৰ বাবেও ৰাজপথত নামিব লাগিব কেমেৰা পাৰ্চন জিতু তালুকদাৰৰ সৈতে মাধৱ দাস DY 365